চাওক আচলতে এই ঘটনাটো ডাৱৰ বিস্ফোৰণৰ ঘটনাটো সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ খেৰেনপুট পৰ্বতত য'ত ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্প আছে নিপকুৰ যি জলবিদ্যুৎ প্ৰকল্প আছে ৰঙা নদীৰ ওপৰত ইয়াজুলিৰ পৰা প্ৰায় 30 কিলোমিটাৰ ওপৰ অংশত এই ঘটনাটো পৰ্বতত সংঘটিত হৈছে আৰু তাৰ ফলত আজি পুৱা 6 মান বজাৰ পৰা ধাৰাবাহিকভাৱে উপৰ্যুপৰি বানত ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে নিপকুৰ যি আৱাসিক এলেকা ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্প গাড়ী মটৰৰ পৰা আৰম্ভ কৰি তেওঁলোকে আৱাসিক এলেকাটোত বিস্তৰ ক্ষতিসাধন কৰিছে। ইতিমধ্যে ভিজুৱেলত সেই কথাখিনি প্ৰকাশ পাইছে আৰু নিপকুৰ ফালৰ পৰা লখিমপুৰ জিলা প্ৰশাসনে অৱগত কৰিছে। খন্তেক আগতে লখিমপুৰ জিলা আয়ুক্ত মই যি স্থানত আছোঁ ইয়ালৈ আহিছে, তেওঁ গাঁৱৰ ভিতৰলৈ গৈছে পৰিৱেশটো অধ্যয়ন কৰিবলৈ আৰু ৰঙা নদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই ইতিমধ্যে এই অঞ্চল ভ্ৰমণ কৰি গৈছে। তেওঁ আমাক বক্তব্য প্ৰদান কৰিছে যে কেনেধৰণে ইয়াত সাম্ভাৱ্য বিপদৰ পৰা ইয়াৰ লোকসকলক কেনেধৰণে উদ্ধাৰ অভিযান কৰিব তাৰ বাবে SDRF বাহিনী সাজু কৰি ৰখা হৈছে, সেয়া আমি ভিডিঅ'ত দেখুৱাইছোঁ। আৰু কথাটো হ'ল যে এই যি ভয়ংকৰ বানপানী অকস্মাতে হ'ল ডাৱৰ বিস্ফোৰণৰ ফলত ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্প আৰু ইয়াৰ ওপৰ অংশত দেখিছে কেনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথ দলং সকলোবিলাক উটুৱাই লৈ গৈছে। গাড়ী মটৰ সকলোখিনি আৱাসিক এলেকাত থকা সকলো নিমিষতে বিধ্বস্ত কৰিছে ৰঙা নদীৰ এই বলিয়া বানে ডাৱৰ বিস্ফোৰণৰ ফলত যি এটা ভয়ংকৰ বান আৰু ভূমিস্খলনৰ পৰিস্থিতিৰ সূচনা হৈছে তাৰ পিছৰ দৃশ্যখিনি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে কেনেধৰণৰ এটা ভয়াৱহ পৰিস্থিতি। হঠাতে এই ডাৱৰ বিস্ফোৰণ হৈছে আজি পুৱাৰ ভাগত আৰু পুৱা 6 বজাৰ পৰা যি ৰঙা নদী নিপকুট জলবিদ্যুৎ প্ৰকল্পৰ আৱাসিক এলেকাত তাৰ যিসকল কৰ্মচাৰী যিসকল বাসিন্দা তেওঁলোকে হেতেলি এৰিবই পৰা নাছিল, বিচনা এৰিবই পৰা নাছিল, তেনেকুৱা এটা পানী আহিছে আৰু ফলত তেওঁলোকে কোনো ধৰণৰ লামলাকতো তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। আৰু এতিয়া প্ৰশাসনক জনাইছে যে 1500 মিলিমিটাৰকৈ এখন গেট মুকলি কৰি দিছে ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা। সেই জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰতি মুহূৰ্তত 2300 ঘনমিটাৰ পানী 2300 ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ডত আবদ্ধ হ'ব পাৰে আৰু ৰঙা নদীখনে নামনিলৈ বহন কৰে 900 ঘনমিটাৰ পানী। আৰু এতিয়া আমি যি এটা ঠাৱৰ কৰিছোঁ প্ৰায় 235 ঘনমিটাৰ পানী ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰথমখন গেটেৰে 1500 মিলিমিটাৰ বহলকৈ তেওঁলোকে পানী এৰি দিছে আৰু ইয়াৰ পাছত যদি পৰিস্থিতি তাত অধিক ভয়াৱহ হয় তেতিয়াহ'লে পুনৰ তেওঁলোকে গেট খুলিবলৈ বাধ্য হ'ব। কেওখন গেট খুলি দিবলৈ বাধ্য হ'ব। তাত 7খনকৈ গেট আছে আৰু এতিয়াও বতৰ নামনিত অৰ্থাৎ লখিমপুৰ জিলা ইয়াৰ দাঁতিকাষৰীয়া অংশত যদিও বতৰ ফৰকাল হৈছে কিন্তু অৰুণাচল প্ৰদেশত বতৰ যথেষ্ট পৰিমাণে বেয়া হৈ আছে আৰু আমি স্থানীয় যিসকল লোক আছে তেওঁলোকৰ পৰাও কথাটো জানিবলৈ যত্ন কৰিম যে জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কে আহি ৰঙা নদীৰ বিধায়ক ঋষিৰাজ হাজৰিকা খন্তেক আগতে আহি গৈছে আৰু প্ৰশাসনে আপোনালোকক কেনেধৰণে সতৰ্কবাণী কৰিছে? ভিতৰৰ মানুহবোৰ ক'ত আছে এতিয়া? ভিতৰৰ মানুহবিলাক অলৰেডি হস্তম হৈ গৈছে কাৰণ জিলা প্ৰশাসন আহিলে, স্থানীয় বিধায়ক আহিলে আৰু ৰাজচক্ৰ বিষয়া খুদ আহি ইয়াতে উপস্থিত আছে। আগতকৈ আমি ভাল পাইছোঁ কাৰণ কেলৈ এইবাৰ জিলা গম পোৱা নাছিলে আপোনাক? এবাৰ আমি গম পোৱা নাছিলোঁ কাৰণ এইবাৰ জিলা প্ৰশাসন হওক বা ৰাজচক্ৰ বিষয়া খুব সষ্টম আৰু আমি খোলা 1.5-2 ঘণ্টাৰ পিছতে আমি গম পালোঁ আৰু এতিয়া আমাৰ ৰাইজ গৰু গাইকা আদি কৰি যিমান যাৱতীয় সা সম্পত্তি আছিলে সেইবিলাক মানে ভালদৰে ৰাখিবলৈ সক্ষম হৈছে। বিধায়কো আহি পালে, সেই বিধায়কৰ লগত NDRF লৈ আহিছে। NDRF লৈ আহিছে। তথাপিও আমি কেইটামান কথা ক'বলগীয়া আছে যে যোৱাবাৰ আমি CA মাহতে আমি ইয়াতে আমাৰ ওখ স্থান জীৱ জন্তু মানুহ দুনুহ থাকিব পৰাকৈ আমি দিছিলোঁ, এখন পত্ৰ দিছিলোঁ। গতিকে এইখিনি আমি কাৰ্যকৰী হোৱাকৈ বিচাৰোঁ কাৰণ কেলৈ আমাৰ অঞ্চলটো বানপীড়িত যেতিয়াৰ নিপকু হ'ল তেতিয়াৰ পৰা আমাৰ ক্ষতিগ্ৰস্তটো বেছি হৈছে, ক্ষতিগ্ৰস্ততাটো। গতিকে আমি ইয়াত কৰিবলগীয়া বহুতখিনি আছে। গতিকে আমি নতুন বিধায়ক পাইছোঁ, আমি ভাবোঁ এই বিধায়কৰ যোগেদি যথেষ্টখিনি কাম হ'ব আমাৰ ইয়াত। এতিয়া মানুহখিনি ওখ স্থানলৈ আহিবলৈ ইতিমধ্যে প্ৰশাসনে জাননী দিছে আপোনালোকক? হয়, জাননী আমি পাইছোঁ মোবাইলৰ মেছেজৰ জৰিয়তে, কিন্তু পানীটো হৈছে আৰু নেপকৈ কিন্তু একেকৈ পানী ইয়াতকৈ অলপ কম পৰিমাণে পানীটো ঘৰ দুৱাৰ বহুত উটুৱাই নিছে আজি। সেই বিষয়ে আমি নাজানিম, গম পোৱা নাই। আপোনালোকৰ এলাৰ্ম কেইটা বজাত বজাইছে? আমাৰ এলাৰ্ম আমি আজি 10টা বজাত পাইছিলোঁ। 10টা বজাত পাইছিলোঁ। ৰাতিপুৱা 7টা বজাৰ পৰা ঘটনা ঘটিছে আৰু 10টা বজাত 7টা বজাত মই ঘৰত নাছিলোঁ, অৱশ্যে মোৰ আইতা এগৰাকী ঢুকাইছিলে, মই তাত আছিলোঁগৈ গৈ। 10টা বজাত এলাৰ্ম পাইছোঁ কিন্তু মই ঘৰলৈ যেতিয়া ঘূৰি আহোঁ 10টাত তেতিয়া এলাৰ্ম বজা শুনিছোঁ। 10টা বজাত এলাৰ্ম বজাইছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে গাঁৱৰ লোকসকলে ইতিমধ্যে তেওঁলোকে এই ওখ দলং ইয়াতে তেওঁলোকে যথেষ্ট সংখ্যক লোক আহিব আৰু ইয়াতে ইতিমধ্যে আয়ুক্তগৰাকী নিজে গাঁৱলৈ ভ্ৰমণ কৰিছে। গাঁৱৰ ভিতৰত আয়ুক্তগৰাকী আছে। কেনেধৰণে সেয়া জিলা আয়ুক্ত পুনৰ ওলাই আহিছে আমি দেখুৱাইছোঁ। প্ৰণৱজিৎ কাকতি তেখেতে গোটেই পৰিস্থিতিটো চোৱা চিতা কৰিছে, ৰাইজকো সজাগ কৰা পৰিলক্ষিত হৈছে আৰু বিগত সময়ছোৱাতো এনেধৰণে পানী হৈছে, সেই সময়ছোৱাত কিন্তু এনেধৰণৰ বিশেষ তৎপৰতা নাছিল আৰু এতিয়া যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, মানুহবিলাক সজাগ হ'লনে গাঁৱত? সজাগ মানে আচলতে আমি সঁচা কথা ক'বলৈ গ'লে এতিয়া আমি বৰ্তমান গম পাইছোঁহে, চাইলেণ্ট অলপ আগত বাজিছে, তেনেকৈ আমি সজাগ হ'ব পৰাই নাই। এতিয়া সজাগ হৈছে? এতিয়া সজাগ হৈছোঁগৈ আৰু
হ'ব লাগিব ধৰক এই যোৱা বছৰতো একো আপোনালোকে উদ্ধাৰ কৰিব নোৱাৰিলে, একোৱে নোৱাৰিলোঁ, আমাৰ একোৱে নাথাকিলে। বয় বস্তুবিলাক ঠিক কৰিছে নাই? বয় বস্তুবোৰ অলপ অলপ ঠিক কৰা হৈছে বাৰু। নহয়, আমি এতিয়াহে গম পাইছোঁ যে এনেকুৱা এটা বেছি পানী হ'ব বুলি। অথনিৰ পৰা আমি গম পোৱা নাছিলোঁ, এতিয়া গম পাইছোঁ। এয়া হ'ল স্থানীয় নৈপৰীয়া এলেকাৰ ডিজু 5 নৈ বাসিন্দা, তেখেতসকলৰ পৰা আমি গম পাইছোঁ। বাইদেউ গম পাইছেনে বয় বস্তু ঠিক ঠাক কৰিছেনে আপোনালোকে? অলপ এতিয়া কৰি থৈ আহিছোঁ, তাৰপৰা আকৌ গৰু ছাগলী ক'ত ৰাখিছে? গৰু ছাগলী ওপৰলৈ উঠাইছোঁ আৰু এতিয়া ৰাস্তালৈ। হেৰি কৰি ছাগলীও আনিলোঁ, গৰুও আনিলোঁ, এতিয়া হাঁহ কুকুৰাবোৰ আছে আৰু ঘৰত কুকুৰা আছে। আছে। এতিয়া আকৌ সেইখিনি গৈ কৰোঁগৈ হেৰি কৰি। এতিয়া যিটো পৰিমাণৰ পানী এৰি আছে বুলি কৈছে সেইটো পানীত অসুবিধা নহয়, কিন্তু ইয়াতকৈ বেছি এৰি দিলে অসুবিধা হ'ব। অসুবিধা হ'ব আমাৰ, কাৰণ জীৱ জন্তুৰ কাৰণেও অসুবিধা, মানুহৰ কাৰণেও অসুবিধা, কাৰণ আমি পটককৈ বেছি হ'লে ওলাই আহিবও নোৱাৰোঁ। ভিতৰুৱা জেগা আমাৰ অলপ, ৰাস্তালৈ আহোঁ বুলি ক'লেও আমি আহিব নোৱাৰোঁ। এয়া হ'ল স্থানীয় লোকৰ ভাষ্য, আৰু আমি দেখুৱাইছোঁ যে কিমান কোবাল সোঁত ৰঙা নদীৰ, কিমান কোবাল সোঁত। এই ৰাতিপুৱাৰ ভাগত এই নদীখনত পানী প্ৰায় নাছিলেই, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰায় আমি এই স্থানত উপস্থিত হোৱা এঘণ্টাতকৈ বেছি সময় হৈছে। আৰু এই সময়ছোৱাত আমি লক্ষ্য কৰিছোঁ ৰঙা নদীৰ জলপৃষ্ঠ দুগুণে বৃদ্ধি পালে, আৰু ইতিমধ্যে এটা পৰিসংখ্যা আমি অৱগত কৰিছোঁ যে 1500 মিটাৰ বহলকৈ প্ৰথমখন গেট ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া পৰিলক্ষিত হৈছে, আৰু তাত পানীৰ পৰিমাণ আহিছে 235 ঘনমিটাৰ, অৰ্থাৎ প্ৰতি ছেকেণ্ডত 13.48 ঘনমিটাৰকৈ পানী আহে, আৰু সেই গেটখনেদি 235 ঘনমিটাৰ পানী আহিছে প্ৰতি ছেকেণ্ডত, আৰু ৰঙা নদীয়ে বহন কৰে 2300 ঘনমিটাৰ পানী ৰিজাৰ্ভাৰত, আৰু ইয়াৰ বিপৰীতে নদীখনে বহন কৰিব পাৰে 900 ঘনমিটাৰ পানী, আৰু 900 ঘনমিটাৰ পানীতকৈ যদি বেছি হয় তেতিয়াহ'লে প্ৰলয়ংকাৰী বানপানীৰ সূচনা হয়। যোৱা বছৰ যেনে এটা পৰিৱেশৰ সূচনা হৈছিল, ঘৰ দুৱাৰ সকলোখিনি উটুৱাই লৈ গৈছিল, এইবাৰ ৰাইজ কিছু পৰিমাণে সজাগ হৈছে। স্থানীয় বিধায়কো আহি ৰাইজক সজাগ কৰি থৈ গৈছে। NDRF SDRF বাহিনী ইয়াত ইতিমধ্যে মজুত হ'লেই, আৰু জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে ইতিমধ্যে নৈপৰীয়া গাঁওসমূহ নিজেই, ৰাজহ গাঁও যিকেইখন আছে তালৈ তেওঁ নিজে ঢাপলি মেলিছে। লগতে চক্ৰ বিষয়া আছে ৰঙা নদীৰ নাওবৈচাৰ, আৰু তেওঁলোকে এনেধৰণেই আজিৰ তাৰিখত এই তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ কিমান কোবাল সোঁত আৰু ঢৌ। এনেধৰণে ৰঙা নদী সহযোগী বিৰোধে দেখুৱাব যে আমাৰ কেমেৰাত বন্দী হোৱা ঢৌ কেনেধৰণে ৰঙা নদীৰ বুকুত পানী আহে, আৰু এই পানীয়ে নদীখনৰ নামনিত কেনেকুৱা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে মাজুলীলৈকে, কাৰণ ৰঙা নদী গৈ সোৱণশিৰি নদীত পৰিছে, আৰু ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ লগে লগে সোৱণশিৰি নদীটো জলপৃষ্ঠ যথেষ্ট পৰিমাণে বৃদ্ধি পায়, আৰু নদীখনৰ নামনিত থকা মাজৰ চাপৰি, আমতলা, জয়ন্তপুৰ আদি বিভিন্ন স্থানত বিগত সময়ছোৱাত মথাউৰি ভাঙিছে, বগলীজানত মথাউৰি ভাঙিছে। বিগত সময়ছোৱাত ৰঙা নদী বানৰ ফলত প্ৰায় 4,434খন ৰাজহ গাঁও ইতিমধ্যে ৰঙা নদী বানত 2017 চনত ক্ষতিগ্ৰস্ত হৈছিল। প্ৰায় 1000 কোটি টকা আন্তঃগাঁথনি ধ্বংস হৈছিল সেই সময়ছোৱাত। আপোনালোকৰ ওচৰলৈ আহিছোঁ, এতিয়া মানুহবোৰ সজাগ হৈছেনে? মানুহটো সজাগেই হৈ আছে বৰ্তমান। DCও আহিছে, MLA আহি কৈছে। শুনিছোঁ বাৰু, দেখা নাই। দেখা নাই দাদা, এলাৰ্ম কেইটা বজাত বাজিছে? মই নাছিলোঁ ঘৰত, মই এতিয়া আহিছোঁ। এতিয়া মানুহবোৰ সজাগ হৈছে নাই? যোৱা বছৰতো একোৱে কৰিব নোৱাৰিলে, গৰু গাই গাহৰি বহুত মৰিলে, আমি দেখিছিলোঁ। মানুহ সজাগ হৈছে বাৰু এতিয়া। হাঁহ সম্পদ, গৰু ছাগলী সকলোবিলাক নিৰাপদ স্থানলৈ নিছে, নিয়া হৈছে নেকি? আমি দেখুৱাইছোঁ পৰিৱেশটো, আৰু সেয়া SDRF বাহিনীৰ লোকসকল গাঁৱলৈ গৈছে। সহযোগী বিৰোৱে জুম কৰি দেখুৱাব তেখেতসকলক গাঁৱলৈ গৈছে, কাৰণ গাঁৱত এতিয়ালৈকে পানী সোমোৱা নাই, আৰু যিটো পৰিমাণৰ পানী এৰিছে আমি ৰাইজক আতংকিত হ'বলৈ কোৱা নাই, কিন্তু যি পৰিমাণৰ পানী তেওঁলোকৰ ফালৰ পৰা এৰা বুলি অৱগত কৰা হৈছে, সেই পৰিমাণৰ পানীয়ে বিশেষ ক্ষয়ক্ষতি নকৰে, কিন্তু নদীখনৰ নামনিত য'ত মথাউৰি নাই সেই অঞ্চলত কিছু পৰিমাণে প্ৰভাৱিত কৰিব। কিন্তু ইয়াৰ বিপৰীতে ইয়াত পানী হ'বলৈ হ'লে প্ৰায় 900 ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ডত নদীখনে বহন কৰিব লাগিব, বা 600 পৰা 900 ঘনমিটাৰ পানী বহন কৰিব লাগিব। যি পৰিমাণৰ দিছে 1500 মিটাৰ এৰি দিছোঁ। হয়, নিশ্চয়কৈ বুবুল হাজৰিকাৰ আমি দেখিবলৈ পাইছোঁ বহুতো গাঁও এতিয়া বানৰ কবলত, বা বহুকেইটা অঞ্চল এতিয়া বানৰ কবলত। এতিয়া কথাটো হৈছে কিমান গাঁও বা কিমান অঞ্চল বানত বুৰ যোৱাৰ আশংকা কৰা হৈছে, বা অঞ্চলবাসী এই সন্দৰ্ভত কি ক'ব? বুবুল হাজৰিকা। গাঁও যথেষ্ট আছে। আমি যি স্থানত আছোঁ এখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। এই ডিজু যিখন, এখন কি বৰবিল ৰেভিনিউ ৰাজহ গাঁও নহয় জানো? বৰবিল আছে, ডিজু চাপৰি আছে, 1 নং 5 নৈ, কোলাবিল ব্লক 2 নং 5 নৈ, আমাৰ এনেকৈ ধৰি তাৰপিছত ইফালে ডিজু পথাৰো আছে, এইফালে নদীৰ মাজতে আছে এইখিনি। ইফালেতো আপোনাৰ গ্ৰাণ্টো এটা অংশ পৰে ইয়াত। আপোনাৰ 1500 যদি যিটো 1500 পানী, 1500 পানী আমাৰ নদীয়ে দিয়ে গুচি যায়। আমাৰ 3000 ওপৰৰ যদি ওপৰত পানী হয় তেতিয়াহে আমাৰ কাৰণে ক্ষতিগ্ৰস্ত হয়। 5000 ওপৰত গ'লে আমাৰ বাবে ভয়ানক, মানে কাৰণ কেলৈ আমি প্ৰায় 2000টা পৰিয়াল আছে। এতিয়া নদীৰ মাজত কিমানটা পৰিয়াল আছে? আমাৰ এই গোটেই যদি আমি দ্বীপটোত যাওঁ, এই দ্বীপটোত আপোনাৰ ঘৰ হিচাপে কমচেও 3000-2500 ঘৰ হ'ব
গোটেই মানুহখিনি মিলাই পেলানি ইয়াতে আপোনাৰ ৰঙানদী সমষ্টিও আছে আৰু লখিমপুৰ সমষ্টিও মানুহ আছে যদি গোটেই মানুহখিনি আমি মিলাই দিওঁ তেতিয়া কিন্তু 25-30,000 ঘৰ মানুহ হ'ব কাৰণ কেলৈ আপোনাৰ ভেটেনেৰী আগলৈকো আমাৰ মানুহ আছে এইফালে গৈ পেলানি এই যে আপোনাৰ সেইবিলাক দেখিছে তাৰ পিছতো মানুহ আছে নথকা 30,000টা পৰিয়াল আছে আছে আৰু এই পৰিয়ালকেইটা হ'লে প্ৰায় 10,000তকৈ অধিক লোক প্ৰায় 10,000তকৈ অধিক লোকৰ বসতিস্থল এই ডিজু 5 নৈৰ পৰা আৰম্ভ কৰি বৰবিল এই ডিজু পথাৰলৈকে এই গোটেইখিনি যি ৰাজহ গাঁও আছে ইতিমধ্যে কিন্তু সজাগ হৈছে গাঁওবাসী নদী কাষলৈ কোনো যোৱা নাই যাৰ গৰু ছাগলী আছিল বা নদীৰ পাৰত যিসকলৰ খেতি বাতি আছিল তেওঁলোকে পথাৰ এৰি পেলাই ঢাপলিয়াইছে আৰু এটা খবৰ দিছোঁ যে বিদ্যালয়সমূহ ইতিমধ্যে ছুটি কৰি দিয়া হৈছে বিদ্যালয়সমূহ ইতিমধ্যে ছাত্ৰ ছাত্ৰীক ঘৰলৈ যাবলৈ দিয়া হৈছে বুবুল হাজৰিকা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ নৈপৰীয়া ৰাইজৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু আমি খন্তেক সময়ৰ পূৰ্বতে কিছু তথ্য লাভ কৰিছিলোঁ যে 15টাকৈ আৱাসিক কোৱাৰ্টাৰ উটুৱাই লৈ গৈছে বা তেওঁলোক ক'ত থাকিব কি কৰিব দলঙো উটুৱাই লৈ গৈছে য'ত নেকি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰশাসনে কি কৰিব প্ৰশাসনৰ তৰফৰ পৰা কিবা জনাইছে নেকি বুবুল হাজৰিকা যিখিনি ঘৰ উটুৱাই নিছে সেইখিনি অৰুণাচল প্ৰশাসনৰ অধীনত অৰ্থাৎ অৰুণাচল প্ৰদেশৰ ইৰাজুলি পাপুমপৰা জিলাৰ ইৰাজুলিত ৰঙানদী জলবিদ্যুৎ প্ৰকল্প আছে আৰু এই প্ৰকল্পস্থলীৰ পৰা যি এটা পথ আছে যিটো ঘাইপথ 415 নম্বৰ যি এটা ৰাষ্ট্ৰীয় ঘাইপথ এই পথটো লখিমপুৰৰ পহুমৰাৰ পৰা অৰুণাচলত জিৰ'লৈকে গৈছে আৰু জিৰ'ৰ পৰা পথছোৱা আগবাঢ়ি গৈ দাপৰিজু তাগিন আদি বিভিন্ন স্থানলৈ এই পথছোৱা সংযোগ হৈছে কিন্তু কথাটো হ'ল জিৰ'লৈ যোৱা পথছোৱা জিৰ' হাফলিলৈ যোৱা পথছোৱা ইৰাজুলিৰ পৰা হাফলি যি পথ আছে জিৰ'ৰ যি পথ আছে সেই পথৰ 30 কিলোমিটাৰ অংশ ডেমটোৰ পৰা 30 কিলোমিটাৰ ওপৰতে বিধ্বস্ত পৰিৱেশটো দেখিবলৈ পোৱা গৈছে য'ত ডাৱৰ বিস্ফোৰণ হৈছে আৰু ফলত এই ইৰাজুলি আৰু জিৰ' সংযোগী পথছোৱাত বিভিন্ন স্থানত দলং বা ৰাস্তা পথ সকলোখিনি উটুৱাই লৈ গৈছে অৰুণাচল প্ৰশাসনে সেইখিনি তেওঁলোকে লৱাৰ সুবনচি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা সেইখিনি তেওঁলোকে চোৱা চিতা কৰিব কাৰণ জিৰ' লৱাৰ সুবনচি ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হিচাপে আছে জিৰ' গতিকে তেওঁলোকৰ ফালৰ পৰা চোৱা চিতা কৰিব সেয়া ক্ষয়ক্ষতি অৰুণাচল প্ৰদেশৰ আওতাত আছে কিন্তু কথাটো হ'ল যে নদীৰ পৰা কিমিনৰ পৰা 70 কিলোমিটাৰ এই নদীখন অসমৰ মাজেৰে লখিমপুৰ জিলাত বৈ গৈছে গতিকে ইয়াত যদি পানী এৰি দিয়ে নদীখনৰ অৰুণাচল প্ৰদেশৰ বান্ধটোৰ পৰা 70 কিলোমিটাৰ নামনিত বিস্তৰ ক্ষতি হয় আৰু এতিয়া জিলা প্ৰশাসনে আমাক কৈছে যে আতংকৰ কোনো কাৰণ নাই জিলা আয়ুক্ত আহিছিলে তেওঁ বাইট দিয়া নাই কথাখিনি আমাক অৱগত কৰিছে যে আতংকৰ কোনো কাৰণ নাই পানী যিমান পৰিমাণে এৰিছে তাতকৈ আমি অধিক ৰাইজক সজাগ কৰিবলৈ যত্ন কৰিছোঁ কিন্তু নিপকো প্ৰশাসনে বিগত সময়ছোৱাত এটাই কৰে নিপকো কৰ্তৃপক্ষই যে তেওঁলোকে যদি এখন গেট খোলে কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে 4-5খনকৈ গেট খুলি দিয়ে আৰু পৰিসংখ্যাটো এখন গেটৰ পানী এৰাৰ দিয়ে তাৰ ফলত নামনিত নদীখনৰ নামনিত যথেষ্ট জলাকলা খাব লগা হয় প্ৰলয়ংকাৰী বানৰ সন্মুখীন হ'ব লগা হয় এইবাৰ জিলা প্ৰশাসনে তেওঁলোকৰ পৰা প্ৰকৃত তথ্য লাভ কৰা বুলি আমাক সদৰি কৰিছে নিশ্চয়কৈ বুবুল হাজৰিকা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ